ময়ো পাইছোঁ ৰাতিপুৱাই কোনোবা এগৰাকী বন্ধুৱে মোক কংগ্ৰেছৰ নেতাৰ নামত আৰু কংগ্ৰেছৰ পেডত চান্দা তোলাৰ এখন কাগজ মোলৈকেও পঠাইছে। আগতেতো তেনেকুৱা নাছিলে, এইটো কি সংস্কৃতি মই নাজানো, কিন্তু আমি এটা কাম কৰিছিলোঁ যে অসমত চান্দা সংস্কৃতি বন্ধ কৰিব লাগে আৰু এই ক্ষেত্ৰত আমি সফলো হৈছিলোঁ। বহু দল সংগঠনে নিজৰ অনুষ্ঠানৰ বাবে এতিয়া চান্দা তোলা বন্ধ কৰিছিল, কিন্তু কংগ্ৰেছে নতুনকৈ কি আৰম্ভ কৰিলে নাজানো, এইটো ভাল হোৱা নাই। মই ভূপেন বৰা ডাঙৰীয়াক অনুৰোধ কৰিম এইটো যাতে বন্ধ কৰে, কাৰণ আকৌ এই চান্দা সংস্কৃতিয়ে লাহে লাহে কাজিয়ালৈকে নিব। কাজিয়াৰ পৰা বন্ধ হ'ব, বন্ধ হ'লে কাজিয়া হ'লে অসমৰ পৰিৱেশ নষ্ট হ'ব। সেইটো নকৰক, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। চান্দা সংস্কৃতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বন্ধ কৰিছিল, সকলোকে আহ্বান জনাইছিল আৰু বহুতে বন্ধও কৰিলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱাৰ কাৰণে বহুত দল সংগঠনে চান্দা তোলাটো বন্ধ কৰিলে। আগতে যেনেকৈ নিউজ আহিছিল চান্দা তোলাৰ, এতিয়া নাহে। আগতে মাৰপিট হৈছিলে চান্দা তোলাৰ কাৰণে, এতিয়া এইটো নহয়। এতিয়া কংগ্ৰেছে নতুনকৈ হঠাৎ এটা আকৌ আৰম্ভ কৰিছে, তাৰ পৰা কংগ্ৰেছেতো কৰিবই, বেলেগেও কৰিব পাৰে। কংগ্ৰেছ দলেতো কৰিবই, বেলেগেও কৰিব পাৰে। গতিকে দাবী ধমকি দিয়া, বন্ধ দিয়া, এটা নৈৰাজ্যৰ পৰিৱেশ কংগ্ৰেছে নকৰক, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অসমৰ জনগণ আৰু অসমীয়া সমাজখনৰ লগতে বিভিন্ন সমাজত এই চান্দা সংস্কৃতিক পালন কৰি আহিছে আৰু চৰকাৰেও ইয়াক ধিক্কাৰ দিয়ে আৰু কংগ্ৰেছে তাকে এটা সংস্কৃতি হিচাপে লৈছে। কংগ্ৰেছৰ এই সংস্কৃতি আজি নহয়, আগৰ পৰাই আছে। এতিয়া তেওঁলোকে আকৌ আৰম্ভ কৰিছে, মই এইটোক ধিক্কাৰ দিছোঁ। একচুৱেলি গৰিয়ানৰ পৰা একচুৱেলি এৰেজো হ'ব লাগে। একচুৱেলি ময়ো পাইছোঁ ৰাতিপুৱাই কোনোবা এগৰাকী বন্ধুৱে মোক কংগ্ৰেছৰ নেতাৰ নামত আৰু কংগ্ৰেছৰ পেডত চান্দা তোলাৰ এখন কাগজ মোলৈকেও পঠাইছে। আগতেতো তেনেকুৱা নাছিলে, এইটো কি সংস্কৃতি মই নাজানো, কিন্তু আমি এটা কাম কৰিছিলোঁ যে অসমত চান্দা সংস্কৃতি বন্ধ কৰিব লাগে আৰু এই ক্ষেত্ৰত আমি সফলো হৈছিলোঁ। বহু দল সংগঠনে নিজৰ অনুষ্ঠানৰ বাবে এতিয়া চান্দা তোলা বন্ধ কৰিছিল, কিন্তু কংগ্ৰেছে নতুনকৈ কি আৰম্ভ কৰিলে নাজানো, এইটো ভাল হোৱা নাই। মই ভূপেন বৰা ডাঙৰীয়াক অনুৰোধ কৰিম এইটো যাতে বন্ধ কৰে, কাৰণ আকৌ এই চান্দা সংস্কৃতিয়ে লাহে লাহে কাজিয়ালৈকে নিব। কাজিয়াৰ পৰা বন্ধ হ'ব, বন্ধ হ'লে কাজিয়া হ'লে অসমৰ পৰিৱেশ নষ্ট হ'ব। সেইটো নকৰক, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। চান্দা সংস্কৃতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বন্ধ কৰিছিল, সকলোকে আহ্বান জনাইছিল আৰু বহুতে বন্ধও কৰিলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱাৰ কাৰণে বহুত দল সংগঠনে চান্দা তোলাটো বন্ধ কৰিলে। আগতে যেনেকৈ নিউজ আহিছিল চান্দা তোলাৰ, এতিয়া নাহে। আগতে মাৰপিট হৈছিলে চান্দা তোলাৰ কাৰণে, এতিয়া এইটো নহয়। এতিয়া কংগ্ৰেছে নতুনকৈ হঠাৎ এটা আকৌ আৰম্ভ কৰিছে, তাৰ পৰা কংগ্ৰেছেতো কৰিবই, বেলেগেও কৰিব পাৰে। কংগ্ৰেছ দলেতো কৰিবই, বেলেগেও কৰিব পাৰে। গতিকে দাবী ধমকি দিয়া, বন্ধ দিয়া, এটা নৈৰাজ্যৰ পৰিৱেশ কংগ্ৰেছে নকৰক, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অসমৰ জনগণ আৰু অসমীয়া সমাজখনৰ লগতে বিভিন্ন সমাজত এই চান্দা সংস্কৃতিক পালন কৰি আহিছে আৰু চৰকাৰেও ইয়াক ধিক্কাৰ দিয়ে আৰু কংগ্ৰেছে তাকে এটা সংস্কৃতি হিচাপে লৈছে। কংগ্ৰেছৰ এই সংস্কৃতি আজি নহয়, আগৰ পৰাই আছে। এতিয়া তেওঁলোকে আকৌ আৰম্ভ কৰিছে, মই এইটোক ধিক্কাৰ দিছোঁ। একচুৱেলি গৰিয়ানৰ পৰা একচুৱেলি এৰেজো হ'ব লাগে। একচুৱেলি